লগাইছিলোঁ ভিডিঅ'টো বনোৱা এইটোৱে হ'ল মোৰ ৰাতিপুৱা বাহিৰলৈ আহি আছোঁ দোকানলৈ ময়ূৰ পক্ষী ধুনীয়াকৈ দেখি পোৱা গৈছে সেইকাৰণে অকণমান দেখাওঁ বুলি ভিডিঅ'টো বনাই দিছোঁ চাই ল'ব। সেয়া আহি আছোঁ খোজকাঢ়ি গৈ আছোঁ আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় 20 মিনিটমান লাগিব অহা যোৱা 30 মিনিট দৰকাৰ আৰু অহা যোৱা কৰিবৰ কাৰণে 30 মিনিট দোকানলৈকে ওচৰত আছে লেকিন যোনটো বস্তু প্ৰয়োজন আছে সেই বস্তুটো ওচৰতো নাপায় মানে সেইটো কাৰণে দূৰ হ'লেও মানে যাবলগীয়া হ'ল। মোৰ পক্ষীটো ক'ত গ'ল লুকাই গ'ল দেখোন ওই গড়বেটিত আছে দেখি পাইছেনে এই ময়ূৰ পক্ষী ক'তো এনেকুৱা দেখিয়ে পোৱা নাযায় ইয়াতে দেখি পোৱা যায় তামিলনাডুত আৰু বেংগলোৰত দেখি পোৱা যায় নহ'লে ক'তো এনেকুৱাতো দেখিয়ে নাপায়। পাইছোঁ জানো কেতিয়াও পোৱা নাই ন ক'তো আমাৰ অসমত হ'ল অসমত চালেও নাপাবি বেলেগ বেলেগ ঠাইতহে দেখি পোৱা যায়। কেলৈ কি আমাৰ অসমত চৰাই চিৰিকটি যিকোনো মানুহকেইটা গুলটি মাৰে ন সেইকাৰণে থাকিব নোখোজে সেইকাৰণে সিহঁতে জীৱ এটা হয় ন সেইকাৰণে সিহঁতকো কিবা হত্যা কৰিব নালাগে। আৰে ইমান খাদ্য বস্তু দিয়া আছে ন মাছ মাংসৰ পৰা ধৰি অনেক ৰকম খাদ্যৰ চিকেন মটন দিয়া আছে লেকিন এই চৰাইটোনো খাবলৈনো কি হৈ যায়নো সেইটো নেখালেওতো হয় সেইকাৰণে এটাৰ কাৰণে এটা মাৰোঁতে জাক কিনিও মানে ভয় পোৱা যায় ন সেইটো কাৰণে পলাই যায় ইয়াতে পলাই গৈ মেলি সিহঁতে বেলেগ ঠাইত যায়গৈ মানে ভাল সুখ শান্তিৰ ঠাইত খাবলৈ মানুহৰো জীৱনত সেনেকুৱা হয় নহয় এইটো মোৰ পক্ষে চাব মানুহৰো জীৱনত এনেকুৱা হয় দেখোন ইয়াত যদি শান্তি পোৱা নাই সেইটো দেশত শান্তি পোৱা নাই মই বেলেগ দেশত যাম এনেকুৱা বুলি পিনি ছেটিং হৈ যায় নহয় ঠিক তেনেধৰণে মানে সিহঁতৰো হয় ন অসুবিধাও হয় সিহঁতৰো এটা জীৱ আছে ন ভাল হওক বেয়া হওক সেইটো চা সিহঁতৰো জীৱ এইয়া ময়ূৰ পক্ষী দেখিছোঁ ময়ূৰ পক্ষী ইমান ধুনীয়া হৈ আছে ময়ূৰ বঢ়িয়া হৈ আছে মানে চাইছ গাঁৱলীয়া ৰাস্তা লেকিন গাঁৱলীয়া ৰাস্তা হ'লেও ৰাস্তাবিলাক বহুত বঢ়িয়াকৈ বনাইছে দেই মানে আমাৰ তাৰলৈকে কেতিয়াও নহয় গম পালি আমাৰ অসমৰ কেতিয়াও নহয় কেৰেলাৰ গাড়ী আমাৰ অসমৰলৈকে কেতিয়া আমাৰ অসমটো মানে পিছুৱাই যায় শুনিবলৈ ভাল অসমটো আসাম শুনিবলৈ ভাল লাগে লেকিন হ'লে কি হ'ব কামবিলাক শুনিব ভাল লগাকৈ নকৰে এইটোৱে মেইনটো। এতিয়া চা ভাই ইমান দূৰত আহিছোঁ তামিলনাডুত ইমান ধুনীয়াকৈ ৰাস্তা বনাই আছে আমাৰ তাত সেনেকুৱা নহয় আমাৰ তাত বোকা পানীয়ে পৰি থাকিব বাৰিষাত চা ইয়াত বোকা পানী নাই একো নাই ইয়াতে ৰাস্তা পদূলিবিলাক চাই মেইনকৈ আগত ৰাস্তা পদূলিটোৱে মেইন ন অহা যোৱা কৰিবৰ কাৰণে বা ক'তবা যাবৰ কাৰণে অসুবিধাৰ কাৰণে হয় আৰু এনেও জানে আৰু নক'লেও হয় ন এনেকুৱাৰ কাৰণে ৰাস্তাটো প্ৰয়োজন হয় ভাল এটা ৰাস্তা প্ৰয়োজন হয় নিশ্চয় চবকে লাগে আমাৰ তাতো দিয়াতো নিদিয়া নহয় যিটো কিবা হয়তো প্ৰেচিডেণ্ট মেম্বাৰকেইটা কিবা এটা চেংচন ৰাস্তাৰ চেংচন আহিলে মানে লৈ ল'ব টিকা লৈ ল'ব তাৰপৰা ট্ৰেক্টৰত ইল বালি পেলাব তাৰপৰা পেলাই মেলি ইয়াৰ পৰা ষ্টাৰ্ট কৰি সেইটালৈকে দৌৰাব তেনেকুৱা হ'লে কেনেকৈ উন্নত হ'ব অসমখন ভাবিছে আমাৰ গাঁৱে বুলি কোৱা নাই হ'ল অসম গোটেইটো হ'ল অসম বুলি কোৱা গৈছে মই হ'ল অসমটোৱে লেকিন এনেকুৱা কৰিব নালাগে আমাৰ এবাৰ বহুত দিনৰ পাছত চৰকাৰৰ পৰা আমাৰ ৰাস্তাৰ এটা নিৰ্মাণৰ কাৰণে এটা চেংচন আহে ন সেই চেংচনটো ভালকৈ যদি বনাই দিওঁ তেতিয়া ভাল লাগিব ন যদি এবাৰ পাওঁতে
এইবিলাক দুৰ্নীতি কৰিলে মানে চাই ল ভাই, ৰাস্তাটো ৰাইজৰ কাৰণে লাগে ন, চবৰ কাৰণে লাগে। সেইটো কাৰণে মেইনকৈ ৰাস্তা, অকল পকেটটোৱে ভৰালে নহ'ব নহয়, নিজৰ ডেভেলপমেণ্টটো চাব লাগে। এতিয়া আমাৰ জেগাটো চাওক আৰু জেগাটো চাওক, হানডোখৰ কেনে চাওক। এতিয়া এইটো লাজ পাব লাগিব। তামিলনাডুত চাচোন, সিহঁতৰ কিমান ধুনীয়াকৈ মেইন ৰোড লিখিয়া বনাই থৈছে। লাজ পোৱা কথা আহিলে, সঁচাকৈ লাজ পাবলগীয়া। এইটো ক'বলৈ যাব নালাগে, লাজ পাব লাগে এইটো ক'বলৈ গ'লে। আৰে নিজৰ ঠাইটো ভাল লাগিলে ন, আন অইনো ঠাইৰ মানুহ আহি মেলি চাব, বা অসমখনো দেই হেনো সুন্দৰে, ৰাস্তা পদূলিবিলাকো সুন্দৰ, এনেকুৱা ক'বলৈ ৰাস্তাই নাই আমাৰ এইফালে। আহিব কি অসমখন বহুত ভাল, লেকিন কেঁচেৰা, ৰাস্তা পদূলি ভাল নহয়, এনেকুৱা ক'ব। সেইটো কাৰণে আপোনালোকেও এনেকুৱা কৰ্মবিলাক নকৰিব, যাতে এতিয়া আগলৈকে থাকিবৰ কাৰণেতো ৰাস্তা পদূলিটো লাগে ন, নিজৰ কাৰণেতো আপ এণ্ড ডাউন কৰিব লাগে। সেইকাৰণে ৰাস্তাটো এবাৰ আহোঁতে ন ভালকৈ বনাবলৈ চেষ্টা কৰিবি। আগাৰাং বগৰাং বনাই লাভ নাই, গম পাইছোঁ। অকল পকেটটোৱে চালে নহয়, কামটো অকণমান কৰিবলৈ চেষ্টা কৰিবি। এইটো ভিডিঅ'টো বনাইছোঁ বুলি পিনি কোনো এটা ঘাট পাতিব নালাগে। মই যি ক'বলগীয়া আছে, যি কথাৰ ৰাইট হয় এইটো কথাটোৱে কৈছোঁ। আপোনালোকে কোনেও বেয়া পাব নালাগে। আপোনালোকে যি কৈছে এইটো কৰিছে, নিজে গম পাইছে, লেকিন এনেকুৱা নকৰিব বুলি পিনি কৈছোঁ। বাহিৰত ইমান ধুনীয়াকৈ মানে কিবা কৰি আছে ন, ৰাস্তা কৰি আছে বনাই আছে, লেকিন ঘৰতে এনেকুৱা কৰি আছে। সেইটো গম পাবি আৰু দুবাৰে এনেকুৱা নকৰিবি। হ'ব দে গাই, সিমানতে ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। কেলৈ কি ময়ো ডিউটি যাবগৈ লাগে ন, সেইটো তামিলনাডুৰ ওপৰত চাওক, ইয়াতে বেনাৰ লগাব লাগিব। হ'ব দে গাই, সিমানতে ৰাখিম বুলি ভাবিছোঁ ভিডিঅ'টো। মোৰ ৰুমত গৈ ভাত চাত খাই ডিউটি যাবগৈ লাগিব। হ'ব দে।